ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। বৃহৎ সিদ্ধান্ত লোৱা হৈছে। বৃহৎ পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে কৰ্মচাৰীসকলৰ দৰমহা পেঞ্চনৰ নিয়মত। ডাঙৰ সকাহ পাবলৈ গৈ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্স ডিপাৰ্টমেণ্টৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে। পেনাল্টি প্ৰভিজন ফৰ ডিলে পেঞ্চন প্ৰচেছিং। ইয়াত কেইবাটাও নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। অৱসৰৰ 2 বছৰ পূৰ্বে কাৰ্যালয়ৰ মুৰব্বীয়ে জাননী দিব লাগিব কৰ্মচাৰীক। প্ৰয়োজনীয় প্ৰপত্ৰ যোগান ধৰিব লাগিব কৰ্মচাৰীক। পেঞ্চনৰ কাগজ পত্ৰ পৰীক্ষা কৰি মুৰব্বীয়ে দূৰ কৰিব লাগিব আখুৱা। অৱসৰৰ 6 মাহ পূৰ্বে পঠিয়াব লাগিব AG বা পেঞ্চন সঞ্চালকালয়লৈ। ছাৰ্ভিচ ৰেকৰ্ড পৰীক্ষা কৰিবলৈ কাৰ্যালয়ৰ মুৰব্বীয়ে পাব 18 মাহৰ সময়। আৰু সময়মতে পেঞ্চন দিব নোৱাৰিলে ভৰিব লাগিব জৰিমনা। প্ৰতিদিনে 250 টকাৰ পৰা সৰ্বাধিক 5000 টকা পৰ্যন্ত হ'ব পাৰে এই জৰিমনা। ইপিনে শিক্ষকসকলৰ উপস্থিতিৰ ক্ষেত্ৰত পুনৰ কঠোৰ হোৱা দেখা গৈছে। আকৌ নিৰ্দেশনা প্ৰকাশ কৰিছে। শেহতীয়াভাৱে জিলা প্ৰাথমিক শিক্ষা বিষয়া নলবাৰীৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে যে 9 বজাৰ ভিতৰত উপস্থিত হ'ব লাগিব বিদ্যালয়ত। আৰু সময়মতে শিক্ষা ক্ষেত্ৰত উপস্থিতি দিয়াৰ লগতে শিক্ষকসকল 3:25 বিদ্যালয়ত উপস্থিত থাকিব লাগিব। ইপিনে চেঞ্চাছ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ চেঞ্চাছত নিয়োজিত হ'ব শিক্ষকসকল। এই ক্ষেত্ৰত নলবাৰী জিলাৰ ফালৰ পৰা টেট কোৱালিফাইড শিক্ষকসকলৰ তথ্য বিচৰা হৈছে। চেঞ্চাছৰ ডিউটিত এইবাৰ টেট কোৱালিফাইড শিক্ষকসকলক নিয়োজিত কৰা হ'ব। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।